অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দ্বাৰা বঙাইগাঁও জিলাৰ পাৰ্কত পদসাঁকো আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণৰ আধাৰশিলা देखो बोला था उससे चला गया पाइप लाइन है भाई অকমান সরি সরি অকমান ইয়াত চাৰিটা কম্পনেণ্ট আছে পিডব্লিউডি ৰোড পিডব্লিউডি বিল্ডিং CIDF পিডব্লিউডি ৰোড 5.91 কৰোঁ তেওঁলোকৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে এলং উইথ দিছ 18লৈকে খতম হ'ল ইয়াতে আছিলে স্যাৰ নৰনাৰায়ণৰ প্ৰতিমূৰ্তিটো সেইটোও স্যাৰ প্ৰতিমূৰ্তি এতিয়া কাম কিমান হ'ল এইটো স্যাৰ প্ৰতিমূৰ্তিটো হৈ গৈছে সেইটো আনি স্যাৰ ইয়াত বহাব লাগে বাকীখিনি প্লেটফৰ্মখিনি হৈ গৈছে স্যাৰ আপুনি যিটো কৈছিলে ইয়াৰ আগৰবাৰ মতে কপিয়াই কৰা হয় আৰু স্যাৰ এইখিনি যেতিয়া এইখিনি হৈ যোৱাৰ লগে লগে যিটো পিডব্লিউডি বিল্ডিং আছিলে সেইখিনিও হৈ গৈছে CIDFৰ পৰা লাইটৰ পৰা যিটো হাইমাৰ্ক যিবিলাক লাইট আছে সেইখিনিও হৈ গৈছে ইনক্লুডিং ফেন্সিং এতিয়া স্যাৰ এজ এ হোল ইণ্টিগ্ৰেটেড যিটো 5.91 ক্ৰ'ৰৰ যিমানখিনি প্ৰজেক্ট হৈছে সেইখিনি স্যাৰ পিডব্লিউডি এক্সেপ্ট এই প্ৰতিমূৰ্তিটো স্পেচিফিক ৰেডি হৈ আছে হৈ যায় ছেপাৰেট আৰু এটা স্যাৰ ইয়াৰ আগৰ পৰা যিটো আপোনাৰ ডাইৰেকশ্যন দিছিলে যে এই দুয়োটাক কানেক্ট কৰি এখন ফুটপিচ কৰিব পাৰে সেইখনৰ ইয়াৰ লগত এটাচ কৰি এইবাৰ ফুটা আমাৰ ফুটপিচখনতো এইটো হৈ গ'ল য'ত লোকেশ্যনটো দিলে ক'ত গৈ যাব सर